বিলকুল ঠিকই শুনিছে বন্ধুসকল। মেটাভাৰ্ছত গেম খেলি মাহেকত লাখ টকা ইনকাম কৰা একেবাৰে সহজ। আমি কেনেকৈ কৰিম আজি এই বিষয়ে প্ৰেক্টিকেলি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'ৰ মাজেদি আপুনি সম্পূৰ্ণ গম পাই যাব মেটাভাৰ্ছ কি, আমি কেনেকৈ মেটাভাৰ্ছত গেম খেলিম, আচলতে আমাৰ মেটাভাৰ্ছত কিয় গেম খেলি টকা ইনকাম কৰিব পাৰিম। বিস্তাৰিত আজি এই ভিডিঅ'ত মই প্ৰেক্টিকেলি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰিম যে ভিডিঅ'ত যদি আপুনি নতুন হয়, চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এটা মাৰিব, যাতে এই আপডেট সকলো আমাৰ গেমাৰসকলে পাই যায়। এতিয়া মই আপোনালোকক প্ৰেক্টিকেলি মই উদাহৰণৰ মাজেদি দেখুৱাবলৈ চেষ্টা কৰিম। আপুনি নিশ্চয় গমে পাইছে আমাৰ ভাৰতেই নহয়, আমাৰ গোটেই বিশ্ব এটা ডিজিটেল এটা আমাৰ মেটাভাৰ্ছত প্ৰজেক্টৰ ওপৰত কাম কৰি আছে, যিটোত নেকি আমাৰ উন্নত বিশ্বৰ এটা পৰিচয় দিব। আমাৰ বৰ্তমান যিহেতু আপুনি জানেই গোটেই বিশ্বত ডলাৰৰ আমাৰ লেনদেন চলিছে, ডলাৰৰ আমাৰ দামত আমাৰ সকলো পৰিৱৰ্তন হয়। গতিকে অতি সোনকালে আমাৰ ডলাৰটো আমাৰ মাজৰ পৰা নাইকিয়া হ'ব আৰু আমাৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ লেনদেন চলিব। ডলাৰখন আমাৰ সকলো বিশ্বতে এতিয়া আপুনি নিশ্চয় নাম শুনিছে, আমাৰ ব্ৰিক্স, ভাৰত, ৰাছিয়া, চীন, জাপান এইবোৰ দেশ মিলাই আমাৰ ব্ৰিক্স এটা সংগঠনৰ সৃষ্টি হৈ আছে আৰু এইটো অলৰেডি আমাৰ কাৰ্যকৰী হ'ব কেইদিনমানৰ ভিতৰতে। আৰু তাৰ পিছৰে পৰা আমাৰ ডলাৰৰ পৰিৱৰ্তে ক্ৰিপ্ট'কাৰেঞ্চিত লেনদেন চলিব আৰু সকলোৱে ক্ৰিপ্ট'কাৰেঞ্চিত টকা বিভিন্ন দেশৰ মাজত ভাগ বিতৰা, প্ৰডাক্ট কিনা বিক্ৰী কৰা সকলোতে আমাৰ ক্ৰিপ্ট'কাৰেঞ্চিৰ লেনদেন চলিব। আৰু আজিৰ ভিডিঅ'ত মই এইটোৱে আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে আমি ক্ৰিপ্ট'কাৰেঞ্চিৰ মাজেদি আমি গেম খেলি কেনেকৈ টকা ইনকাম কৰিব পাৰিম। এইটো আমাৰ মেটাভাৰ্ছৰ আণ্ডাৰত আমাৰ মেটাভাৰ্ছত এই প্ৰজেক্টখন লঞ্চ হ'বলৈ গৈ আছে। অতি সোনকালে আমাৰ কেইদিনমানৰ ভিতৰতে এইটো আমাৰ মাৰ্কেটত আহি যাব আৰু মাৰ্কেটত আহি যোৱাৰ লগে লগে আমি এই সুবিধাখন সকলোৱে ল'ব পাৰিম। আজি আপুনি নিশ্চয় গমে পাই আমাৰ আজিকালি বহুতো গেম আছে, বহুতো গেমাৰসকলে এইবোৰ গেম খেলি তেওঁলোকে উপভোগ কৰিছে, কিন্তু আজিৰ পৰা কোনেও 1 টকা গেমৰ পৰা ইনকাম কৰিব পৰা নাই। সকলোৱে খেলি টাইম পাছে কৰিছে। কিন্তু আমাৰ মেটাভাৰ্ছত এনেকুৱা এটা ছিষ্টেম যিটোত নেকি আপুনি গেম খেলি ইয়াৰ পৰা ক্ৰিপ্ট'কাৰেঞ্চিৰ মাধ্যমেদি টকা পাব। আপোনাৰ এটা আইডি হ'ব, আইডিৰ মাজেদি আপুনি যিমান খেলিব ইয়াৰ পৰা আপুনি বেলেগৰ লগত ডিছকাছ কৰিব পাৰিব। তাৰপিছত মেটাভাৰ্ছৰ দ্বাৰা আপুনি তাৰ লগত কানেক্ট হ'ব পাৰিব, বিভিন্ন মাধ্যমেদি আপুনি টকা ইনকাম চ'ৰ্চটো পাই যাব। আৰু এই বিষয়ে মই এইটো আপোনালোকক উদাহৰণৰ মাজেদি দেখুৱাবলৈ চেষ্টা কৰিম। টু দ্য ব্ৰেকিং নিউজ, মেটাভাৰ্ছে নিজৰ মেটাভাৰ্ছত এটা নতুন গেম মুকলি কৰাৰ প্ৰস্তুতি চলাইছে। মই সঁচাই এই বিষয়ে আপোনালোকক ডিছকাছ কৰিম, এই বিষয়ে ক'ম। মেটাভাৰ্ছটো আমাৰ মেটাভাৰ্ছৰ এটা গুৰুত্বপূৰ্ণ প্ৰজেক্ট, যাত নেকি আমাৰ ফৰ্চ কইন ক্ৰিপ্ট'কাৰেঞ্চিৰ মাজেদি আমাৰ ইয়াৰ পৰা ইনকাম হ'ব। ই কেৱল খেলেই নহয়, নিজস্ব অৰ্থনীতিৰ সৈতে সম্পূৰ্ণ ভাৰ্চুৱেল জগত হ'ব। ইয়াৰ পৰা যে আপুনি খেলিয়ে যে টকাই ইনকাম কৰিব এইটোৱেই নহয়, আৰু বহুতো আপুনি ভাৰ্চুৱেল ডিজিটেল আপুনি পৰিৱৰ্তন দেখিবলৈ পাব। নিজস্ব অৰ্থনীতিৰ সৈতে সম্পূৰ্ণ ভাৰ্চুৱেল জগত হ'ব। ব্যৱহাৰকাৰীসকলে স্থান অন্বেষণ কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব, কাম সম্পূৰ্ণ কৰিব পাৰিব। ইয়াত চাব পাৰিছে কিমান সুবিধা দিছে। এই কেৱল খেলেই নহয়, নিজস্ব অৰ্থনীতিৰ সৈতে সম্পূৰ্ণ ভাৰ্চুৱেল জগত হৈ যাব। ভাৰ্চুৱেল মানে ডিজিটেল এটা জগতত আপুনি উপভোগ কৰিব পাৰিব। এইটো মানে আপোনাক এতিয়া ক'লে আপুনি নিশ্চয় ভাবিব যে মই ফেক কিবা আজে বাজে মই যি আহিছে তাকে কৈছোঁ, কিন্তু আপুনি সময়মতে সকলো গম পাই যাব। ব্যৱহাৰকাৰীসকলে স্থান অন্বেষণ কৰিব পাৰিব, যোগাযোগ কৰিব পাৰিব, কাম সম্পূৰ্ণ কৰিব পাৰিব। আনকি খেলৰ ভিতৰত ক্ৰিপ্ট'কাৰেঞ্চিও প্ৰকৃত সামগ্ৰীৰ সৈতে বিনিময় কৰিব পাৰিব। ক্ৰিপ্ট'কাৰেঞ্চি নিশ্চয় আপুনিও জ্ঞাত যে ক্ৰিপ্ট'কাৰেঞ্চি কি, ক্ৰিপ্ট'কাৰেঞ্চি কেনেকৈ কাম কৰে, ক্ৰিপ্ট'কাৰেঞ্চি কিমান চিকৰ হয়, নিশ্চয় আপুনি জানেই মই আশা কৰোঁ। আৰু যদি নাজানে তেনেহ'লে ইউটিউবত বহুতো ভিডিঅ' পাই যাব ক্ৰিপ্ট'কাৰেঞ্চিৰ বিষয়ে জানি লওক। আৰু আমাৰ মেটাভাৰ্ছৰ আণ্ডাৰত ফৰ্চ কইন আজিৰ পৰা 1 বছৰ আগত লঞ্চ হৈছে। আমাৰ এইটো অলৰেডি $2.78 চলি আছে আৰু এইটো অ'পেন মাৰ্কেটত অহা নাই। আজিৰ পৰা প্ৰায় 20 দিনৰ ভিতৰতে ই আমাৰ মাৰ্কেটত আহি যাব। গতিকে আমাৰ ইয়াত ভাল এটা ইনকাম হ'বলগীয়া আছে। লগতে আমাৰ মেটাভাৰ্ছ আমাৰ মাজত আহিব, মেটাভাৰ্ছত গেম আহিব। গতিকে মেটাভাৰ্ছত আমাৰ গেমটো এনেকুৱা এটা ছিষ্টেমত আহিব লগা আছে যে
পৃথিৱীত যিমানবোৰ গেমাৰ আছে, যিমানবোৰ গেম ইণ্ডাষ্ট্ৰি আছে, সকলো গেম ইণ্ডাষ্ট্ৰিক তেওঁলোকে মিষ্টাৰ লাৰ্ডৰ তৰফৰ পৰা হায়াৰ কৰি এই আমাৰ মেটাভাৰ্ছৰ গেমটো ডিজাইন কৰিছে। আৰু এনেকুৱা এটা ছিষ্টেমত চলিব যে আমাৰ বৰ্তমান যিমানবোৰ গেম আছে গোটেইখিনি এইটো গেম অহাৰ পিছত মাৰ্কেটত বেন হৈ যাব। কাৰণ আমাৰ যিটো গেম নেকি বেছিকৈ আকৰ্ষণ হ'ব সকলোৰে মাজত, ইয়াত খেলি টকা ইনকাম কৰিব পাৰিব, ভাৰ্চুৱেল এটা জগতৰ উপভোগ কৰিব পাৰিব। নিশ্চয় আজিৰ নিচিনা ফ্ৰী ফায়াৰ, পাবজি হওক বা বিভিন্ন গেম আছে, এইবোৰ তেতিয়া নাথাকিব, সকলো বেন হৈ যাব। প্ৰবন্ধটো গেম আৰ্কিটেক্টৰ সৃষ্টিৰ পৰ্যায়সমূহৰ বিষয়ে অধিক বিষয়ভাৱে বৰ্ণনা কৰা হৈছে। ধাৰণা আৰু প্ৰটোটাইপিঙৰ পৰা আৰম্ভ কৰি আলফা আৰু বিটা পৰীক্ষণলৈকে। এইটো আমাৰ প্ৰবন্ধটোত গেমৰ যিটো প্ৰবন্ধটো আমাৰ আহিব লগা আছে, এইটো আৰ্কিটেক্টৰ সৃষ্টিৰ পৰ্যায়সমূহৰ বিষয়ে অধিক বিষয়ে বৰ্ণনা কৰিছে। ধাৰণা আৰু প্ৰটোটাইপিঙৰ পৰা আৰম্ভ কৰি আলফা আৰু বিটা পৰীক্ষণলৈকে দৰ্শকৰ বৈশিষ্ট্যপূৰ্ণ প্ৰয়োজনীয়তাক মনত ৰাখি ব্যৱহাৰকাৰীক ক্ৰমান্বয়ে P2E প্লে টু আৰ্ণ মেকানিক্সত নিমজ্জিত কৰাৰ পৰিকল্পনা কৰা হৈছে। গতিকে আমি যিহেতু এই মেটাভাৰ্ছত আমি গেম খেলি যিহেতু টকা ইনকাম কৰিব পাৰিম, এইটো আমাৰ P2E বুলি নাম দিছে ইংলিছত, যাক নেকি আমি প্লে টু আৰ্ণ বুলি কোৱা হয়। ইয়াৰ পৰা আপুনি খেলিব আৰু ইনকাম কৰিব, এইটো ছিষ্টেম থাকিব। গতিকে আমি মেটাভাৰ্ছত আমি কথা পাতি আছোঁ। মেটাভাৰ্ছ আমাৰ মেটাভাৰ্ছৰ গুৰুত্বপূৰ্ণ প্ৰজেক্ট। গতিকে আমি যদি মেটাভাৰ্ছটো ভালদৰে বিষয়ে আমি জানিব চেষ্টা কৰোঁ, আপুনি চেনেলত নতুন হ'লে নিশ্চয় আপুনিও ডাউট আছে যে মেটাভাৰ্ছটো কি, মেটাভাৰ্ছটো কি। গতিকে আপুনি তেনেহ'লে ভিডিঅ' আৰু পাই যাব এই বিষয়ে। আৰু যদি চেনেলৰ আপুনি পুৰণা হয় তেনেহ'লে নিশ্চয় আপুনি গমেই পাইছে বস্তুটো কি। গতিকে আশা কৰোঁ আজিৰ ভিডিঅ'ত আপুনি অলপ চলপ কিবা এই বিষয়ে ধাৰণাটো আহিছে, মেটাভাৰ্ছটো। আশা কৰোঁ যে পৰৱৰ্তী এই বিষয়ে আৰু ভাল উন্নত ধৰণৰ ভিডিঅ' মই লৈ আহিম। চেনেলত নতুন হ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ মেটাভাৰ্ছত যদি আপুনি কাম কৰিব বিচাৰে নিশ্চয় আমাৰ লগত যোগাযোগ কৰিব পাৰে, ডিছক্ৰিপশ্যনত নাম্বাৰ পাই যাব। সম্পূৰ্ণ সহযোগিতাৰে আপোনাক আদৰি লোৱা হ'ব। আৰু আমাৰ টীমৰ লগত জড়িত হ'লে আপোনাক আমাৰ তৰফৰ পৰা সম্পূৰ্ণ ধৰণৰ সুবিধা আপোনাক দিয়া হ'ব, যাতে আমাতকৈ আৰু প্ৰফেশ্যনেল হিচাপে আপুনিও এই মেটাভাৰ্ছত কাম কৰিব পাৰে। মেটাভাৰ্ছত চলি আপুনিও বিভিন্ন সুবিধা আৰু সুযোগবোৰ ল'ব পাৰে। আশা কৰোঁ যে আজি আপুনি নিশ্চয় গমে পাইছে ভিডিঅ'টো অলপ চলপ হেল্পফুল নিশ্চয় হৈছে। গতিকে আশা থাকিল ভিডিঅ'খন শ্বেয়াৰ কৰি লাইক এটা দি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ। আৰু নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ হ'ম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক। থেংক ইউ। জয় মেটাভাৰ্ছ।